নমস্কাৰ বন্ধু-বান্ধৱীসকল, জ্ঞানৰ পৰিধি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই প্ৰণৱ সত্তিয়ৰা। আমি ইতিমধ্যে আলোচনা কৰি আছোঁ আছাম এণ্ড ইটছ পিপুলছ। আজি ইয়াৰ পাৰ্ট 4 ভিডিঅ'টো লৈ আহিছোঁ। যিসকল বন্ধু-বান্ধৱীয়ে ইয়াৰ আগৰ পাৰ্টসমূহ চোৱা নাই, অনুগ্ৰহ কৰি ডেছক্ৰিপশ্যনত ইয়াৰ লিংকটো দিয়া হ'ব, তাৰ পৰা আপোনালোকে চাব পাৰিব। নহ'লে প্লে'লিষ্টটোত গৈ পেলাই ইয়াৰ এই গোটেইসমূহ ভিডিঅ' চাব পাৰিব, আৰু প্লে'লিষ্টটোৰ লিংকটো আমি ডেছক্ৰিপশ্যনত দি দিম। তো বন্ধু-বান্ধৱীসকল, আজি আমি খুব গুৰুত্বপূৰ্ণ 50টা কুৱেশ্যনসমূহ লৈ আহিছোঁ, আৰু এইবোৰ থাকিব ওৱান লাইনাৰ মোডত। যিসকল বন্ধু-বান্ধৱী আমাৰ চেনেলৰ লগত প্ৰথমবাৰৰ বাবে জড়িত হৈছে, অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ, আৰু লগতে ভিডিঅ'সমূহ লাইক কৰিব, আৰু ভিডিঅ'সমূহ যিমান পাৰে আপোনালোকৰ আন বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব, কাৰণ নলেজ যিমানেই শ্বেয়াৰ কৰা যায় সিমানেই দৃঢ় হৈ পৰে, বিকজ শ্বেয়াৰিং ইজ কেয়াৰিং। আৰু লগতে ছাবস্ক্ৰাইব কৰাৰ পিছত বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ নাপাহৰিব, কাৰণ আমি দিয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকে পোনপ্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে। তো বন্ধু-বান্ধৱীসকল, দেৰি নকৰাকৈ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ ব'লক। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে, দ্য হয়গ্ৰীৱ মাধৱ টেম্পল অফ হাজো ইজ লোকেটেড অন হুইচ হিল? হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ কোনটো পাহাৰত অৱস্থিত? আৰু ইয়াৰ উত্তৰটো হৈছে দ্য মণিকুট হিল, অৰ্থাৎ মণিকুট পাহাৰত হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ অৱস্থিত। আমি এই ভিডিঅ'টোত 100 নম্বৰ কুৱেশ্যন, অৰ্থাৎ 100টা কুৱেশ্যনসমূহ আলোচনা কৰিলোঁ। 101 নম্বৰ কুৱেশ্যনৰ পৰা ভিডিঅ'টো আমি আৰম্ভ কৰিছোঁ, আৰু টোটেল আমি আজি ইয়াত 50টা কুৱেশ্যন আলোচনা কৰিম। ইয়াৰ আগত যিসকল বন্ধু-বান্ধৱীয়ে আমাৰ আগৰ পাৰ্টসমূহ চোৱা নাই, অনুগ্ৰহ কৰি আমি ডেছক্ৰিপশ্যনত তাৰ লিংকটো দি দিম, তাৰ পৰা চাব পাৰিব। নহ'লে ওপৰত থকা আই বাটনটো ক্লিক কৰি, যিটো কৰ্ণাৰত আছে এই আই বাটনটো, এইটো ক্লিক কৰি আপোনালোকে আগৰ পাৰ্টসমূহ চাব পাৰিব, ঠিক আছে। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আমি আহিছোঁ এতিয়া। 102 নম্বৰ প্ৰশ্নটো হৈছে, দ্য লোকসভা দ্য টোটেল নাম্বাৰ চিটছ ৰিজাৰ্ভ ফৰ আছাম ইজ? লোকসভাত অসমৰ বাবে সংৰক্ষিত মুঠ আসনৰ সংখ্যা হ'ল, অৰ্থাৎ লোকসভাত কিমানখন আসন আমাৰ অসমৰ বাবে সংৰক্ষণ কৰা হৈছে, আৰু ইয়াৰ উত্তৰটো হৈছে 14টা। অৰ্থাৎ লোকসভাৰ সংৰক্ষিত আসনৰ সংখ্যা হৈছে আমাৰ 14টা অসমৰ, ঠিক আছে। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি। ইন হুইচ দ্য পথৰুঘাট পিজেণ্ট আপৰাইজিং টেক্স প্লেচ? কোন ঠাইত পথৰুঘাট কৃষক বিদ্ৰোহ সংঘটিত হৈছিল? আৰু ইয়াৰ উত্তৰটো আমি সকলোৱে জানো, নহয়নে? আৰু ইয়াৰ উত্তৰটো হৈছে দৰং জিলা। দৰং জিলাত পথৰুঘাটৰ ৰণ বা কৃষক বিদ্ৰোহ সংঘটিত হৈছিল। এইখিনি মনত ৰাখিব যে পথৰুঘাটৰ ৰণনো কি আছিল, ঠিক আছে। আহকচোন তাৰ বিষয়ে অকণ আলোচনা কৰি লওঁ। জালিয়ানাৱালাবাগ হত্যাকাণ্ডৰ পূৰ্বে 1894 চনৰ 28 জানুৱাৰীত পথৰুঘাট কৃষক বিদ্ৰোহ সংঘটিত হৈছিল। যদিও জালিয়ানাৱালাবাগ হত্যাকাণ্ডৰ 25 বছৰ আগতে সংঘটিত হৈছিল, সাধাৰণ জনতাই এই বিদ্ৰোহৰ গুৰুত্ব বহুলাংশে পাহৰি গৈছে। দৰং জিলাৰ গুৱাহাটীৰ পৰা প্ৰায় 60 কিলোমিটাৰ উত্তৰ পূবৰ পথৰুঘাট অঞ্চলত ব্ৰিটিছৰ গুলীত 100ৰো অধিক কৃষকে মৃত্যুবৰণ কৰিবলগীয়া হৈছিল। এই পথৰুঘাট কৃষক বিদ্ৰোহৰ কাৰণনো কি আছিল? আহকচোন তাৰ বিষয়ে অকণ আলোচনা কৰি লওঁ। 1826 চনত ইংৰাজে অসমক নিজৰ দখল কৰি ৰাজ্যখনৰ মাটিৰ জৰীপ আৰম্ভ কৰে, আৰু এই বৃহৎ পৰিসৰৰ জৰীপৰ ভিত্তিত ব্ৰিটিছে ভূমিকৰ নিৰ্ধাৰণ কৰিবলৈ আৰম্ভ কৰিলে, যাৰ ফলত এই কৃষকসকলৰ মাজত তিক্ততা আৰু ক্ষোভৰ সৃষ্টি হয়। যে ব্ৰিটিছ আমোলাসকলে অত্যাধিক হাৰত মাটিৰ জৰীপ আৰু টেক্স এইখিনি আৰোপ কৰিছিল। চাওচোন কি হ'ল তাৰপিছত, যে তদুপৰি 1893 চনত ইংৰাজে এই পূৰ্বতে উল্লেখ কৰা কৰ 70ৰ পৰা 80% বৃদ্ধি কৰিলে। আগতে আমাৰ অসমৰ জনসাধাৰণৰ যিমান কৰ আৰু কৰ দি আছিল, টেক্স যিখিনি লেণ্ড টেক্স বা আপোনাৰ ধৰি লওক কৃষিৰ বাবদ দিবলগীয়া টেক্স, হয়নে, এইখিনি দিছিলে। আৰু সেইটো সময়ত ইমানেই বৃদ্ধি কৰিলে যে 70ৰ পৰা 80%লৈকে টেক্সটো বৃদ্ধি কৰা হ'ল। তেতিয়ালৈকে অসমীয়া কৃষকে নগদ ধনৰ পৰিৱৰ্তে বস্তুগত বা সেৱাৰ কৰ আদায় দিছিল। ব্ৰিটিছে এই কৰ বৃদ্ধি কৰাৰ পিছত কৃষকসকলে ৰাইজমেল বা শান্তিপূৰ্ণ জনগোষ্ঠীৰ সন্মিলনৰ আয়োজন কৰিছিল। এই নীতি নিয়মসমূহ মূলতঃ গণতান্ত্ৰিক আছিল, যদিও ব্ৰিটিছে ইয়াক দেশদ্ৰোহৰ উৰ্বৰ ভিত্তি হিচাপে গণ্য কৰিছিল। সেয়েহে তেওঁলোকে অংশগ্ৰহণকাৰীসকলৰ ওপৰত গধুৰ হাত এখন লৈ নামি আহিছিল, তেওঁলোকক সিঁচৰিত কৰিবলৈ। 1894 চনৰ 28 জানুৱাৰীত ব্ৰিটিছ বিষয়াসকলে কৃষকৰ অভিযোগ শুনিবলৈ অস্বীকাৰ কৰি লাঠিচাৰ্জ আৰম্ভ কৰে, তাৰপিছত মুকলি গুলীচালনা কৰে, হয়নে, আন্ধামুন্ধা যিটো গুলীচালনা কৰে। চৰকাৰী সূত্ৰ অনুসৰি হতাহতৰ সংখ্যা আছিল 15 জন, আৰু হতাহতৰ সংখ্যা আছিল 15 জন নিহত আৰু 37 জন আহত আছিল। সেই সময়ত তেওঁলোকে চৰকাৰী হিচাপত দেখুৱাইছিল, কিন্তু স্থানীয় সূত্ৰই জনোৱা মতে আৰক্ষীৰ গুলীত প্ৰায় 140 জন লোকে তেতিয়া প্ৰাণ হেৰুৱাইছিল। এইখিনি খুব গুৰুত্বপূৰ্ণ। পথৰুঘাটৰ ৰণ লৈ পেলাই প্ৰশ্ন আহি থাকে, তো সেইকাৰণে অকণ আমি আলোচনা কৰিলোঁ ভিডিঅ'টোত, ঠিক আছে। 104 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ আমি এতিয়া।
হোৱাট ইজ দ্য অল্ডেষ্ট নেম অফ তেজপুৰ তেজপুৰৰ আটাইতকৈ পুৰণি নাম কি আমি সকলোৱে জানো যে তেজপুৰক কন্যাপুৰ বুলি কোৱা হয় তেজপুৰক প্ৰেমৰ নগৰী বুলি কোৱা হয় তেজপুৰক শোণিতপুৰ বুলিও কোৱা হয় হয়নে আৰু মনত ৰাখিব তেজপুৰক হাৰুপেশ্বৰ বুলি কোৱা হৈছিল বা হাৰুপেশ্বৰ বুলি জনা গৈছিল ঠিক আছে এইটো খুব গুৰুত্বপূৰ্ণ হাৰুপেশ্বৰ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া Who is the first person from Assam to receive Padma Bhushan Award? পদ্মভূষণ বঁটা লাভ কৰা অসমৰ প্ৰথমজন ব্যক্তি কোন আছিল আৰু তেওঁ হৈছে অমিয় কুমাৰ দাস অমিয় কুমাৰ দাসে পদ্মভূষণ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল আৰু তেওঁ হৈছে প্ৰথমজন ব্যক্তি যিজনে পদ্মভূষণ লাভ কৰিবলৈ সক্ষম হৈ পৰিছিল অমিয় কুমাৰ দাস মনত ৰাখিব 106 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ এতিয়া When was লাচিত বৰফুকন born? লাচিত বৰফুকনৰ জন্ম কেতিয়া হৈছিল আৰু ইয়াৰ উত্তৰটো হৈছে 1622 চনত 1622 ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ এতিয়া What is the first stadium in Assam? অসমৰ প্ৰথম ষ্টেডিয়াম কি আৰু ইয়াৰ উত্তৰটো হৈছে যোৰহাট ষ্টেডিয়াম খুব গুৰুত্বপূৰ্ণ আমি ওৱান লাইনৰ মোডত এই কাৰণে আলোচনা কৰিছোঁ যাতে আমি কম সময়তে বহু কুৱেশ্যনসমূহ আলোচনা কৰিব পাৰোঁ আৰু তাৰ মাজতে আমি ৰিলেটেড ডাটাসমূহ আলোচনা কৰি আছোঁ যিবিলাকে আগন্তুক সময়ত আহিবলগীয়া পৰীক্ষাত আপোনালোকক নিশ্চয়কৈ সহায় কৰিব বুলি আমাৰ দৃঢ় বিশ্বাস 108 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ এতিয়া When was crude oil first excavated in Assam? অসমত প্ৰথম কেতিয়া খাৰুৱা তেল খনন কৰা হৈছিল আৰু ইয়াৰ উত্তৰটো হৈছে 1889 চনত 1889 চন আমাৰ কাৰণে খুব গুৰুত্বপূৰ্ণ কাৰণ 1889 চনতে এখন আলোচনী প্ৰকাশ কৰি উলিওৱা হৈছিল আৰু সেইখন আছিল জোনাকী আৰু জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল চন্দ্ৰ কুমাৰ আগৰৱালা আৰু তেওঁ বনকুঁৱৰী অৰ্থাৎ অসমীয়া ভাষাত প্ৰথম ৰোমান্টিক কবিতা বনকুঁৱৰী ৰচনা কৰিছিল এইখিনি খুব গুৰুত্বপূৰ্ণ হয়নে তো ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ এতিয়া Which market of Imphal popularly known as ladies market ইম্ফলৰ কোনখন বজাৰ জনপ্ৰিয়ভাৱে লেডিজ মাৰ্কেট নামেৰে জনাজাত আৰু ইয়াৰ উত্তৰটো হৈছে ইমা মাৰ্কেট ইমা কেইথাল বুলি কোৱা হয় 110 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ এতিয়া এনভাইৰনমেণ্টেলিষ্ট ৰবিন বেনাৰ্জীছ মিউজিয়াম ইজ লোকেটেড অন ইন হুইচ ডিষ্ট্ৰিক্ট পৰিৱেশবিদ ৰবিন বেনাৰ্জীৰ সংগ্ৰহালয় কোনখন জিলাত অৱস্থিত আৰু ইয়াৰ উত্তৰটো হৈছে গোলাঘাট জিলাত মনত ৰাখিব খুব গুৰুত্বপূৰ্ণ পৰিৱেশবিদ ৰবিন বেনাৰ্জীৰ সংগ্ৰহালয় তাত অৱস্থিত অৰ্থাৎ গোলাঘাটত অৱস্থিত 111 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ এতিয়া লাচিত দিৱস ইজ চেলিব্ৰেটেড অন হুইচ ডে লাচিত দিৱস উদযাপন কৰা হয় কিমান তাৰিখে মনত ৰাখিব 24 নৱেম্বৰ তাৰিখে লাচিত দিৱস পালন কৰা হয় 112 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ এতিয়া দ্য টোটেল নাম্বাৰ অফ মেম্বাৰ ইলেক্টেড ফ্ৰম আছাম ফৰ ৰাজ্যসভা ইজ ৰাজ্যসভাৰ বাবে অসমৰ পৰা নিৰ্বাচিত হোৱা মুঠ সদস্যৰ সংখ্যা কিমান বুলি সোধা হৈছে আৰু আমি সকলোৱে জানো যে ৰাজ্যসভাৰ বাবে 7খন আসন আছে আৰু লোকসভাৰ বাবে 14খন 113 নম্বৰ প্ৰশ্নটোলৈ আমি আহিছোঁ এতিয়া আছাম লেংগুৱেজ বিল ৱাজ পাছড ইন দ্য ইয়াৰ কোন চনত অসম ভাষা বিধেয়ক গৃহীত হৈছিল আৰু ইয়াৰ উত্তৰটো হৈছে 1960 চনত ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া ফক্সটেল অৰ্কিড অৰ্থাৎ কপৌ ফুল ইজ এডাপ্টেড এজ দ্য ষ্টেট ফ্লাৱাৰ অফ আছাম অন ফক্সটেল অৰ্কিড বা কপৌ ফুল অসমৰ ৰাজ্যিক ফুল হিচাপে গ্ৰহণ কেতিয়া কৰা হৈছিল আৰু ইয়াৰ উত্তৰটো হৈছে 4 এপ্ৰিল 2003 তাৰিখে 115 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি হোৱাট ইজ দ্য এৰিয়া অফ আছাম অসমৰ মাটিকালি কিমান আমি সকলোৱে জানো 78,438 বৰ্গ কিলোমিটাৰ 78,438 স্কুৱাৰ কিলোমিটাৰ 116 নম্বৰ প্ৰশ্নটো হৈছে হুইচ ৰিজিয়ন অফ আছাম ইজ ফেমাছ ফৰ ৰেড ছইল ৰঙা মাটিৰ বাবে অসমৰ কোনটো অঞ্চল বিখ্যাত আমি এই কুৱেশ্যনটো জানো নহয়নে আৰু ইয়াৰ উত্তৰটো হৈছে নৰ্থ কাছাৰ হিলছ অৰ্থাৎ ডিমা হাছাওত পৰে ডিষ্ট্ৰিক্টটো নৰ্থ কাছাৰ হিলছ 117 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ এতিয়া হু ডাইৰেক্টেড দ্য মুভি ভিলেজ ৰক ষ্টাৰ্ছ which won the Best Feature Film Swarna Kamal Award at the 65th National Film Awards 65 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ ছবি স্বৰ্ণ কমল বঁটা লাভ কৰা ভিলেজ ৰক ষ্টাৰ্ছ চিনেমাখন কোনে পৰিচালনা কৰিছিল আমি সকলোৱে জানো যে তেওঁ আছিল পৰিচালিকা ৰীমা দাস ঠিক আছে ইয়াৰ পিছত প্ৰশ্নটোলৈ আহিছোঁ এতিয়া বলিপুখুৰী এ ফেমাছ টেংক is situated at বলিপুখুৰী এটা বিখ্যাত টেংক এটো ক'ত অৱস্থিত বুলি সোধা হৈছে আৰু এইটো অৱস্থিত চাৰিদুৱাৰত ঠিক আছে বালিপাৰাৰ ওচৰৰ চাৰিদুৱাৰ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আমি আহিছোঁ এতিয়া who was the first Assamese actress to win a national award under the best actress category কোন আছিল শ্ৰেষ্ঠ অভিনেত্ৰী খিতানত ৰাষ্ট্ৰীয় বঁটা লাভ কৰা প্ৰথম গৰাকী
অসমীয়া অভিনেত্ৰী আৰু তেওঁ হৈছে মলয়া গোস্বামী অৰ্থাৎ তেওঁ আছিল শ্ৰেষ্ঠ অভিনেত্ৰী আৰু ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হৈ পৰিছিল ঠিক আছে খুব গুৰুত্বপূৰ্ণ এইটো 120 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া ইন হুইচ ইয়াৰ আছাম ৱাজ কমপ্লিটলি এনেক্সড ইনটু দ্য ব্ৰিটিছ এম্পায়াৰ কোন বছৰত অসম সম্পূৰ্ণৰূপে ব্ৰিটিছ সাম্ৰাজ্যৰ লগত সংযুক্ত হৈ পৰিছিল আমি জানো যে 1826 চনত কি হৈছিল ইয়াণ্ডাবু সন্ধি হৈছিল তাৰপিছত আমাৰ অসমখন ইংৰাজৰ হাতলৈ গুচি গৈছিল কিন্তু সম্পূৰ্ণৰূপে তেতিয়াও গুচি যোৱা নাছিল কিন্তু 1838 চনত সম্পূৰ্ণভাৱে আমাৰ অসমখন ইংৰাজৰ হাতলৈ বা ব্ৰিটিছৰ হাতলৈ গুচি যায় ইয়াৰ পিছৰ প্ৰশ্নটো আহিছোঁ কিছুমান আমি একেবাৰে সহজ কুৱেশ্যন ইয়াত সন্নিৱিষ্ট কৰিছোঁ তো একেবাৰে সহজ কুৱেশ্যন এইটো বিহু ইজ এন ইম্পৰ্টেণ্ট ফেষ্টিভেল ইন হুইচ ষ্টেট বিহু কোনখন ৰাজ্যৰ এক গুৰুত্বপূৰ্ণ উৎসৱ আমি সকলোৱে জানো যে আমাৰ বাপুদেশখন বিহু নহয়নে অসমৰ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ এতিয়া ইন হুইচ ইয়াৰ ৱাইল্ড টি প্লাণ্ট ৱাজ ডিস্কভাৰ্ড কোন চনত বনৰীয়া চাহগছ আৱিষ্কাৰ কৰা হৈছিল আমি ইয়াৰ আগৰ ভিডিঅ'সমূহতো আলোচনা কৰিছোঁ যে ৰবাৰ্ট ব্ৰুচ চাহাবে 1823 চনত চাহগছ আৱিষ্কাৰ কৰে ইয়াৰ আগতে তেওঁ সম্বাদ দিছিল চাহগছৰ কোনে মণিৰাম দেৱানে তো ইয়াৰ উত্তৰটো হৈছে 1823 চন 123 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ এতিয়া আমি দ্য আছাম এছ'চিয়েশ্যন দ্য ফাৰ্ষ্ট পলিটিকেল অৰ্গেনাইজেশ্যন ইন আছাম ৱাজ ফৰ্মড ইন অসমৰ প্ৰথম ৰাজনৈতিক সংগঠন অসম এছ'চিয়েশ্যন গঠিত হৈছিল কিমান চনত আৰু মনত ৰাখিব 1903 চনত আছাম এছ'চিয়েশ্যন ফৰ্ম হৈছিল বা গঠন কৰা হৈছিল বা গঠিত হৈছিল 124 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া হাউ মেনি ডিষ্ট্ৰিক্টছ অফ আছাম আৰ লোকেটেড অন দ্য ইণ্টাৰনেশ্যনেল বৰ্ডাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত অসমৰ কিমানখন জিলা অৱস্থিত আমাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত বৰ্ডাৰ কিমানখন জিলাই শ্বেয়াৰ কৰিছে মনত ৰাখিব এইটো খুব গুৰুত্বপূৰ্ণ 9খন জিলাই আন্তঃৰাষ্ট্ৰীয় সীমা শ্বেয়াৰ কৰিছে আৰু আন্তঃৰাষ্ট্ৰীয় সীমা আমাৰ ভূটান আৰু বাংলাদেশৰ লগত আন্তঃৰাষ্ট্ৰীয় সীমা আছে অসমৰ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আমি আহিছোঁ এতিয়া হুৱেৰ ডাজ দ্য হাইয়েষ্ট কনচেণ্ট্ৰেশ্যন অফ ফৰেষ্ট ইন দ্য ষ্টেট অফ আছাম অকিউৰ অসম ৰাজ্যত বনাঞ্চলৰ সৰ্বোচ্চ ঘনত্ব ক'ত সংঘটিত হয় আমি সকলোৱে জানো নহয়নে আৰু ইয়াৰ উত্তৰটো হৈছে কাৰ্বি আংলং আৰু মাটিকালিৰ ক্ষেত্ৰতো অসমৰ আটাইতকৈ ডাঙৰ জিলাখন হৈছে কাৰ্বি আংলং আৰু কাৰ্বি আংলঙত বনাঞ্চলৰ সংখ্যাও সৰ্বাধিক আমি জানো নহয়নে বনাঞ্চল মানে আপুনি ধৰি ল'ব পাৰে যে কি হয় আমাৰ যিখিনি অভয়াৰণ্য আছে হয়নে ৱাইল্ড লাইফ চেঞ্চুৰীজ আৰু সেইখিনিও তাত বেছি আমি যদি চাওঁ কি আছিলে আমাৰ যে মাৰাট লাংৰি সেইটো এটা আছে কাৰ্বি আংলং অভয়াৰণ্য সেইটোও আছে আৰু খুব গুৰুত্বপূৰ্ণ আৰু এখন আমাৰ কি আছে অভয়াৰণ্য আছে মনত ৰাখিব এইটো খুব গুৰুত্বপূৰ্ণ আৰু সেইটো হৈছে গৰম পানী ৱাইল্ড লাইফ চেঞ্চুৰী অৰ্থাৎ গৰম পানী অভয়াৰণ্য খুব গুৰুত্বপূৰ্ণ মনত ৰাখিব এইটো ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আমি আহিছোঁ এতিয়া হুইচ টাউন ইন আছাম ইজ ন'ন এজ মানচেষ্টাৰ অফ আছাম অসমৰ কোনখন চহৰক অসমৰ মানচেষ্টাৰ বুলি জনা যায় আৰু ইয়াৰ উত্তৰটো হৈছে শুৱালকুছি এইখিনি মনত ৰাখিব যে আমি অসমৰ অভয়াৰণ্যসমূহক লৈ পেলাই ট্ৰিক আমি এটা কবিতা প্ৰস্তুত কৰিছিলোঁ ওপৰত থকা আই বাটনটো অৰ্থাৎ যিটো কৰ্ণাৰত আছে সেইটো ক্লিক কৰি আপোনালোকে আমাৰ অসমৰ অভয়াৰণ্যসমূহৰ ওপৰত আমি এটা ট্ৰিক প্ৰস্তুত কৰিছোঁ গোটেইখিনি অভয়াৰণ্য তাত কভাৰ কৰা আছে সেই ভিডিঅ'টো চাব পাৰে ওপৰত থকা আই বাটনটোত আমি এইটো ভিডিঅ'টো সন্নিৱিষ্ট কৰিছোঁ ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নলৈ আহিছোঁ আমি এতিয়া দ্য নেম গুৱাহাটী হেজ বিন ডেৰাইভড ফ্ৰম দ্য ফেক্ট ডেট ওৱান্স দ্য প্লেচ ৱাজ ফেমাছ ফৰ এসময়ত গুৱাহাটী ঠাইখন কিহৰ বাবে বিখ্যাত আছিল তাৰ পৰাই গুৱাহাটী নামটো আহিছে মনত ৰাখিব এইটো আছিল বেলনাট গ্ৰভছ তামোল পাণৰ বাগিচা গোৱা তামোল আমি কওঁ নহয় গুৱাহাটী সেইটো 128 নম্বৰ প্ৰশ্নলৈ আহিছোঁ আমি এতিয়া আত্মানুসন্ধান ইজ এন অটোবায়োগ্ৰাফি ৰিটেন বাই আত্মানুসন্ধান আত্মজীৱনীখন কাৰ আৰু ইয়াৰ উত্তৰটো আমি সকলোৱে জানো হোমেন বৰগোহাঁই ডাঙৰীয়াৰ আত্মজীৱনীখনৰ নাম হৈছে আত্মানুসন্ধান হয়নে আৰু মোৰ জীৱন সোঁৱৰণ কাৰ আছিল আমি জানো নহয়নে আৰু মোৰ জীৱন সোঁৱৰণ আছিল লক্ষ্মীনাথ বেজবৰুৱাৰ 129 নম্বৰ প্ৰশ্নটোলৈ আমি আহিছোঁ এতিয়া দ্য ফাৰ্ষ্ট ষ্টেট হুইচ ৱাজ কাৰ্ভড আউট অফ আছাম এজ এ ফুল ফ্লেজ ষ্টেট ইজ পূৰ্ণাংগ ৰাজ্য হিচাপে অসমৰ পৰা শোধিত কৰা প্ৰথমখন ৰাজ্য হ'ল আৰু এইটো আমি খুব গুৰুত্বপূৰ্ণ আমাৰ বাবে আৰু এইটো হৈছে নাগালেণ্ড আৰু নাগালেণ্ড কিমান চনত হৈছিল 1963 চনত বন্ধু বান্ধৱীসকল আমাৰ ভিডিঅ'সমূহত লাইক কৰিব আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ নাপাহৰিব আমি দিয়া ভিডিঅ'সমূহ পোনপ্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে 130 নম্বৰ কুৱেশ্যনটো হৈছে হুইচ শিখ গুৰু বিল্ড দ্য ফেমাছ গুৰুদ্বাৰা ইন ধুবুৰী টাউন বিখ্যাত গুৰুদ্বাৰা ধুবুৰী চহৰত কোনজন শিখ গুৰুৱে নিৰ্মাণ কৰিছিল আৰু ইয়াৰ উত্তৰটো হৈছে গুৰু টেগ বাহাদুৰ
131 নম্বৰ কুৱেশ্যনটো হৈছে হাউ মেনি টাইপছ অফ বেম্বো স্পেচেছ আৰ ফাউণ্ড ইন আছাম অসমত কিমান প্ৰজাতিৰ বাঁহ পোৱা যায় আৰু ইয়াৰ উত্তৰটো হৈছে 42টা প্ৰজাতিৰ বাঁহ অসমত পোৱা গৈছে বা পোৱা যায় এতিয়াও আছে আমাৰ 42টা প্ৰজাতি 132 নম্বৰ প্ৰশ্নলৈ আহিছোঁ এতিয়া আছাম শ্বেয়াৰ্ছ দ্য ইণ্টাৰনেশ্যনেল বৰ্ডাৰ উইথ হুইচ অফ দ্য ফলোয়িং টু নেশ্যনছ অসমে আন্তৰ্জাতিক সীমা তলৰ কোন ৰাষ্ট্ৰৰ লগত ভাগ কৰে অপশ্যনকেইটা আমি ইয়াত দিয়া নাই ওৱান লাইনাৰ মোডত যিহেতু আমি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আৰু ইয়াৰ উত্তৰটো আমি সকলোৱে জানিব লাগে আৰু জানো সেইটো হৈছে ভূটান আৰু বাংলাদেশৰ লগত আৰু বাংলাদেশৰ লগত ভাৰতবৰ্ষই সৰ্বাধিক বৰ্ডাৰ শ্বেয়াৰ কৰে এইটো খুব গুৰুত্বপূৰ্ণ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া হুইচ নৰ্থ ইষ্টাৰ্ণ ষ্টেট ইজ কল্ড দ্য লেণ্ড অফ ৰাইজিং ছান উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যক উদীয়মান সূৰ্যৰ ভূমি বুলি কোৱা হয় আৰু ইয়াৰ উত্তৰটো হৈছে অৰুণাচল প্ৰদেশক কি কোৱা হয় যে উত্তৰ পূৰ্বাঞ্চলৰ উদীয়মান সূৰ্যৰ ভূমি ওকে আৰু অৰুণাচলৰ এটি বিখ্যাত নেশ্যনেল পাৰ্ক হৈছে নামদফা নেশ্যনেল পাৰ্ক ওকে 134 নম্বৰ কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য টোটেল লেন্থ অফ দ্য বগীবিল ব্ৰিজ বগীবিল দলঙৰ মুঠ দৈৰ্ঘ্য কিমান আৰু ইয়াৰ উত্তৰটো হৈছে 4.9 কিলোমিটাৰ 135 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ আমি এতিয়া তেজপুৰ মেণ্টেল হস্পিটেল এষ্টাব্লিছ ইন দ্য ইয়াৰ তেজপুৰ মানসিক চিকিৎসালয় কোন চনত প্ৰতিষ্ঠা হৈছিল আৰু ইয়াৰ উত্তৰটো হৈছে 1876 অৰ্থাৎ 1876 চনত ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে বীৰ চিলাৰায় দিৱস ইজ চেলিব্ৰেটেড অন হুইচ ডে বীৰ চিলাৰায় দিৱস কোনদিনা পালন কৰা হয় আৰু মনত ৰাখিব এইটো খুব গুৰুত্বপূৰ্ণ চিলাৰায় দিৱস ডেট ইজ অবজাৰ্ভড অন এ ফুল মুন নাইট ইন ফেব্ৰুৱাৰী বা মাঘ ওকে চিলাৰায় দিৱসৰ তাৰিখ ফেব্ৰুৱাৰী মাঘ মাহৰ পূৰ্ণিমাৰ নিশা পালন কৰা হয় ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া হু ইজ দ্য ফাৰ্ষ্ট উইমেন ফ্ৰম আছাম টু ৰিচিভ দ্য পদ্মশ্ৰী এৱাৰ্ড পদ্মশ্ৰী বঁটা লাভ কৰা অসমৰ প্ৰথমগৰাকী মহিলা কোন বুলি সোধা হৈছে আৰু ইয়াৰ উত্তৰটো হৈছে অমল প্ৰভা দাস অসমৰ প্ৰথমগৰাকী মহিলা তেওঁ পদ্মশ্ৰী বঁটা লাভ কৰিবলৈ সক্ষম হৈ পৰিছিল আৰু তেওঁ আছিল অমল প্ৰভা দাস 138 নম্বৰ কুৱেশ্যনটো হৈছে ইন হুইচ মেগাজিন দ্য ষ্টেট এন্থেম অফ আছাম ৱাজ ফাৰ্ষ্ট ৰিলিজ কোনখন আলোচনীত অসমৰ ৰাজ্যিক সংগীত প্ৰকাশ হৈছিল আৰু ইয়াৰ উত্তৰ হৈছে বাঁহী আলোচনীত আৰু বাঁহী আলোচনী কিমান চনত প্ৰকাশ পাইছিল 1909 চনত ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ এতিয়া আমি আছামছ অনলি ফিচাৰী কলেজ অফ ফিচাৰিজ সায়েন্স ইজ লোকেটেড ইন হুইচ প্লেচ অসমৰ একমাত্ৰ মীন বিজ্ঞান মহাবিদ্যালয় কোন ঠাইত অৱস্থিত বুলি সোধা হৈছে আৰু ইয়াৰ উত্তৰটো আমি সকলোৱে জানো আৰু সেইটো হৈছে ৰহাত অৰ্থাৎ নগাঁৱৰ ৰহাত অৱস্থিত বন্ধু-বান্ধৱীসকল যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা ৰাখিলোঁ 140 নম্বৰ কুৱেশ্যনটো হৈছে দ্য ফাৰ্ষ্ট আছামিজ মেগাজিন টু হেভ ইণ্ট্ৰডিউচ কাৰ্টুনৰ প্ৰচলন কৰা প্ৰথম অসমীয়া আলোচনীখন আছিল আৰু আমি এতিয়া অলপ আগতে আলোচনা কৰিলোঁ যে বাঁহী আলোচনী 1909 চনত প্ৰকাশ পাইছিল আৰু এই বাঁহী আলোচনীতে কি কৰা হৈছিল যে কাৰ্টুনৰ প্ৰচলন কৰা হৈছিল 141 নম্বৰ কুৱেশ্যনটো হৈছে আছাম লেজিছলেটিভ এছেম্বলি কনচিষ্ট অফ অসম বিধানসভা গঠিত তো এই মনত ৰাখিব যে 126 মেম্বাৰেৰে অসম বিধানসভা গঠিত ইয়াৰ পিছৰ আৰু অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল বাবু বসন্ত কুমাৰ দাস 142 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ আমি এতিয়া হুইচ আছামিজ পয়েট ইজ অলছ' ন'ন এজ ধনী কবি কোনজন অসমীয়া কবিক ধনী কবি বুলিও কোৱা হয় বা ধনী কবি বুলি আমি জানো আৰু তেওঁ হৈছে বিনন্দ চন্দ্ৰ বৰুৱা ঠিক আছে 143 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ এতিয়া আমি হু ডাইৰেক্টেড দ্য আছামিজ ফিল্ম শকুন্তলা অসমীয়া ছবি শকুন্তলা কোনে পৰিচালনা কৰিছিল আৰু তেওঁ হৈছে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে হু ইজ অলছ' ন'ন এজ লুইত কোঁৱৰ অফ আছাম অসমৰ লুইত কোঁৱৰ বুলি কাক জনা যায় আৰু তেওঁ হৈছে ৰুদ্ৰ বৰুৱাক অসমৰ লুইত কোঁৱৰ নামেৰে জনা যায় ঠিক আছে 145 নম্বৰ কুৱেশ্যনটো হৈছে ইন হুইচ প্লেচ ইন আছাম কি ক'লে যে পৰ্চেলাইন ক্লে ইজ ফাউণ্ড অসমৰ কোন স্থানত মাটি পোৱা যায় আৰু সেই ঠাইখন হৈছে আমাৰ লখিমপুৰ 146 নম্বৰ কুৱেশ্যনটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ প্ৰেছিডেণ্ট অফ ইণ্ডিয়া ভাৰতৰ প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি কোন আছিল আৰু তেওঁ আছিল ফখৰুদ্দিন আলী আহমেদ 147 নম্বৰ কুৱেশ্যনটো হৈছে হুৱেন ৱাজ আছাম পুলিচ এষ্টাব্লিছড অসম আৰক্ষী কেতিয়া প্ৰতিষ্ঠা হৈছিল আৰু ইয়াৰ উত্তৰটো হৈছে 1826 ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে
হায়ুংথাল কপাৰ প্লেট ৱাজ ইছ্যুড বাই হায়ুংথাল কপাৰ প্লেট জাৰি কৰা হৈছিল কাৰ দ্বাৰা বুলি সোধা হৈছে আৰু তেওঁ হৈছে হাৰ্জাৰ বৰ্মন 149 নম্বৰ কুৱেশ্যনটো হৈছে হুইচ চিটি অফ আছাম হেজ দ্য লাৰ্জেষ্ট ড্ৰাই ফিছ মাৰ্কেট ইন এছিয়া অসমৰ কোনখন চহৰত এছিয়াৰ ভিতৰতে সৰ্বাধিক শুকান মাছৰ বজাৰ আছে আৰু ইয়াৰ উত্তৰটো হৈছে জাগিৰোড মৰিগাঁও ঠিক আছে মৰিগাঁও জিলাৰ জাগিৰোডত অসমৰ ভিতৰত এছিয়াৰ ভিতৰতে সৰ্বাধিক শুকান মাছৰ বজাৰ আছে ড্ৰাই ফিছ মাৰ্কেট 150 নম্বৰ কুৱেশ্যনটো হৈছে হুইচ ডিষ্ট্ৰিক্ট অফ আছাম ইজ টবেকো ফ্ৰী অসমৰ কোনখন জিলা ধঁপাত মুক্ত বুলি সোধা হৈছে আৰু ইয়াৰ উত্তৰটো হৈছে যোৰহাট জিলা আমি এই ভিডিঅ'টোত 150টালৈকে কুৱেশ্যনসমূহ আলোচনা কৰিলোঁ যিসকল বন্ধু বান্ধৱী প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছিল অনুগ্ৰহ কৰি তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা ৰাখিলোঁ আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে মোৰ মৰমৰ সমূহ বন্ধু বান্ধৱীয়ে এই চাগত অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ থেংক ইউ ধন্যবাদ